গুৱাহাটী মহানগৰীত যেহেতু এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত হৈছিল মহানগৰীৰ গণেশপাৰাত সন্ধিয়াৰ ভাগতে সেই ডকাইতি কাণ্ড সংঘটিত হয় সিনেমাৰ কাইজাৰে চাৰিজনীয়া ডকাইতিয়ে লুটপাট চলাই ঘৰত অনিল ডেকা নামৰ এজন ব্যৱসায়ী ঘৰত ডকাইতি কাণ্ড সংঘটিত হয় কালি নিশা প্ৰায় 9 মান বজাত অনিল ডেকাৰ পত্নী আৰু গাড়ী চালকক আক্ৰমণ কৰে ডকাইতৰ দলটোৱে বগা ৰঙৰ বাহনত আহিছিল চাৰিজনীয়া ডকাইতৰ দলটো মুখত কোলা কাপোৰ বান্ধি আহিছিল ডকাইতৰ দলটোৱে আৰু সমগ্ৰ ডকাইতি কাণ্ড সিসিটিভিত বন্দী হৈছে দৃশ্যসমূহ আপোনালোকক আমি পুৱাৰ ভাগৰ পৰা দেখুৱাই গৈছো আৰু এই ঘটনা সন্দৰ্ভত ডিসিপি গৰাকীয়ে মন্তব্য কৰিছে আমি পুনে ডিসিপি গৰাকীৰ মন্তব্য শুনাইছো চলি আছে আৰু বাকি আমি তদন্ত আমাৰ জোৰ তদন্ত আমি চলাই আছো আৰু আমি আপোনালোকে সোনকালে ইয়াৰ আপুনি তাৰ প্ৰগতি আপুনি লাভ কৰিব আৰু সময়ত আপোনালোকক জনাম 9 বজাতে এই ধৰণৰ ঘটনা যাৰ কাৰণে এতিয়া সংকিত হৈছে ইয়াৰ লোকসকল ওচৰৰ চক এটা কথাই আছে যে ঘটনাটো যেটো অতি দুৰ্ভাগ্যজনক ঘটনা এনেকুৱা ঘটনা এটা সংঘটিত হৈছে আৰু আমাৰ কাম হ'ল যে ইয়াৰ লগত যি লোক জড়িত আছে তেওঁলোকক আমি ধৰি তেওঁলোকক আইনগতভাৱে যি শাস্তি দিয়াব লাগে তাক ব্যৱস্থা কৰা আৰু হেতু আমি কৰি আছো আৰু মহানগৰৰ লোকসকলৰ যেটো জীৱন আৰু নিৰাপত্তাৰ দায়িত্ব আমাৰ আছে তাৰ কাৰণে আমি ৰেসপন্সিবল আৰু তাৰ কাৰণে আমি কাম কৰিম অপৰাধী কেইজনৰ কথোপকথন হিন্দী আছিল অনুমান কৰা হৈছে যে বহিৰাজ্যৰ হ'ব পাৰে কি কেনেকুৱা ধৰণৰ নাই চক আমি যেতিয়া কোনোবা এটা তদন্ত আৰম্ভ কৰোঁ আমি এটা পূৰ্বানুমান লৈ নকৰোঁ আমি সকলো অপচনছ খোলা ৰাখোঁ ধৰা আপোনালোকেও আমাৰ সাংবাদিক বন্ধুসকল আছে আপোনালোকৰ লগতো যদি এনেকুৱা কিছুমান থাকে আমি সকলোৰ পৰা আমি মানে সম্পূৰ্ণ মুকলিভাৱে আমি তদন্ত কৰিছোঁ আৰু তদন্তৰ আওতাত যি আহে তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা আমি হাতত ল'ম এনেকুৱা কিবাটো আছিল নেকি যে স্পেসিফিক কিবা এনেকুৱা জানিব পৰা গৈছে যে 2 লাখ টকা কিবা হেতু বিচাৰিছিলে হেতু এনেকুৱা কিবাটা আছে নেকি নাই আমি গোটেই বস্তুটো তদন্ত কৰি আছোঁ আৰু মই ব্যক্তিগতভাৱে তেওঁলোকক চিনি পাওঁ তেওঁলোকৰ লগত কথা পাতিছোঁ আৰু গোটেইখিনি বস্তু যি কথা আমি তদন্তৰ কাৰণে আনিব লাগে সকলোখিনি তথ্য লৈ আমি কাম কৰি আছোঁ আৰু মই সেইকাৰণে কৈছোঁ যে আমি শীঘ্ৰে আমি ইয়াৰ এটা মানে ৰিজাল্ট এটা আপোনালোকৰ আগত আমি পাব আৰু ডিসিপি গৰাকীৰ মন্তব্য আমি দৰ্শকসকলক শুনাইছো আৰু আৰক্ষী তদন্ত ক্ষেত্ৰতাৰে কৰি যোৱা বুলি তেওঁ মন্তব্য কৰিছে আৰক্ষী তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰখা বুলি তেওঁ মন্তব্য কৰিছে আৰু অতি শীঘ্ৰে ডকাইতৰ দলটো আৰক্ষীৰ জালত পৰিব বুলি তেওঁ মন্তব্য কৰিছে আমি পুনৰবাৰ দৰ্শকসকলক জনাইছো কালি নিশা প্ৰায় 9 মান বজাত গুৱাহাটী মহানগৰীৰ গণেশপাৰাত এটা চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত হয় আৰু গোটেই দৃশ্য সিসি কেমেৰাত বন্দী হৈছে দৃশ্যসমূহ আপোনালোকক দেখুৱাইছো অনিল ডেকা নামৰ ব্যৱসায়ীজনৰ ঘৰত চাৰিজনীয়া ডকাইতৰ দলটো প্ৰৱেশ কৰে কোলা পোছাক পৰিহিত ডকাইতৰ দলটোৰ হাতত আছিল পিস্তল লগতে চুকা অস্ত্ৰ আছিল আৰু এনেকৈ অনিল ডেকাৰ পত্নী আৰু গাড়ী চালকজনক প্ৰাণে মৰাৰ ভাবুকি দি হাৰাশাস্তি কৰি কেনেকৈ ডকাইতৰ দলটোৱে লুটপাট কৰিছিল সেই দৃশ্যসমূহ আমি পুৱাৰ ভাগৰ পৰা আপোনালোকক দেখুৱাই গৈছো আৰু এই ঘটনাটোক কেন্দ্ৰ কৰি এতিয়া গুৱাহাটী মহানগৰীৰ তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে আৰু গুৱাহাটী মহানগৰবাসী এতিয়া চৰম নিৰাপত্তাহীনতাত ভুগিছে কাৰণ নিশা প্ৰায় 9 মান বজাতে যেহেতু এই ঘটনাটো সংঘটিত হৈছে য'ত গুৱাহাটী মহানগৰ আৰক্ষী স্মাৰ্ট আৰক্ষী গিজগিজাই থাকে সেই স্মাৰ্ট আৰক্ষী নাকৰ তলতে এনেধৰণৰ এটা চাঞ্চল্যকৰ ডকাইতি কাণ্ড গুৱাহাটী মহানগৰীত সংঘটিত হৈছে আৰু তাৰ পাছত ঘটনাৰ প্ৰায় 16 ঘণ্টা পাৰ হৈ গৈছে কিন্তু এই মুহূৰ্তলৈকে আৰক্ষীয়ে এটাও ডকাইত কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই গতিকে এয়া অসম আৰক্ষীৰ বাবে চৰম লজ্জাজনক কথা কাৰণ স্মাৰ্ট আৰক্ষীয়ে গিজগিজাই থকাৰ পাছতো এটা লোভহৰ্ষক ডকাইতি কাণ্ড সংঘটিত হোৱাটোৱে আচলতে লজ্জাৰ কথা আৰক্ষীৰ বাবে আৰু এই ঘটনা সংঘটিত হোৱাৰ 16 ঘণ্টা পাৰ হৈ যোৱাৰ পাছতো যেহেতু আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই বা এটা ডকাইতকো কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে কোনো ধৰণৰ ক্লু পোৱা নাই এয়াও কিন্তু আৰক্ষীৰ বাবে অত্যন্ত লজ্জাজনক আৰু নিন্দনীয় কথা গতিকে গুৱাহাটী মহানগৰবাসী এতিয়া যথেষ্ট আচলতে নিৰাপত্তাহীনতাত ভুগিছে আৰু যথেষ্ট শংকিত হৈ পৰিছে কাৰণ সন্ধিয়াৰ ভাগতে নিশা প্ৰায় 9 মান বজাতে যদি এনে ধৰণৰ ঘটনা সংঘটিত হ'ব পাৰে তেনেহলে দুভাগ নিশা কেনে ধৰণৰ কি ঘটনা গুৱাহাটী মহানগৰীত সংঘটিত হ'ব পাৰে তাক ভাবিয়ে আচলতে ভয় লগা কাৰণ গুৱাহাটী মহানগৰীত চুৰি ডকাইতি এয়া কোনো নতুন ঘটনা নহয় কিন্তু কালি যেটো ঘটনা সংঘটিত হ'ল কোলা পোছাক পৰিহিত চাৰিজন ব্যক্তি আহি চাৰিটা ডকাইত আহি এঘৰত প্ৰৱেশ কৰিলে তাৰ পাছত চুকা অস্ত্ৰ দেখুৱাই মুখত পিস্তল লগাই ভয় ভাবুকি দি ঘৰৰ পৰা নগদ ধন সোণৰ অলংকাৰ লুটপাট কৰি লৈ গ'ল কিন্তু তাৰ পাছতো আৰক্ষীয়ে এই মুহূৰ্তলৈকে এটা ডকাইতকো কৰায়ত্ব কৰিব নোৱাৰাটো স্মাৰ্ট আৰক্ষীৰ বাবে চৰম লজ্জাজনক কথা হৈ পৰিছে আৰু গুৱাহাটী মহানগৰবাসীয়ে স্মাৰ্ট আৰক্ষীৰ এই ভূমিকাক
নিশ্চয়কৈ প্ৰশ্ন উত্থাপন কৰিছে কাৰণ স্মাৰ্ট আৰক্ষী বুলি যি সময়ত প্ৰশাসনৰ তৰফৰ পৰা বা চৰকাৰৰ তৰফৰ পৰা দম্ভালি মাৰি থকা হয় স্মাৰ্ট আৰক্ষীয়ে বহুতো কাম কৰে বা বিভিন্ন ধৰণৰ অপৰাধ ৰোধ কৰাৰ ক্ষেত্ৰত স্মাৰ্ট আৰক্ষীৰ যথেষ্ট ভূমিকা আছে বুলি কোৱা হয় কিন্তু স্মাৰ্ট আৰক্ষীৰ নাকৰ তলতে গুৱাহাটী মহানগৰীত যিটো চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত হ'ল সেই ঘটনাই আচলতে নিশ্চয়কৈ লজ্জানত কৰিছে অসম আৰক্ষীক ডিচিপি গৰাকীয়ে শেহতীয়াকৈ কি মন্তব্য কৰিছিল পুনৰবাৰ শুনাইছো এটা ডকাইতিৰ ঘটনা সংঘটিত হৈছে আৰু সেই ঘটনাটো খবৰ পায়ে আমি আৰক্ষীয়ে দূৰ তদন্ত আমি আৰম্ভ কৰিছোঁ ইতিমধ্যে ইয়াৰ লগত ফৰেনচিক্স আমি এভিডেন্স কালেকশ্যন কৰিছোঁ আমি যি ধৰণৰ আমাৰ টেকনিক্যাল যিখিনি এনালাইচিছ কৰিব লাগে সেইখিনিও কৰিছোঁ আৰু ইতিমধ্যে আমি যিকেইজন এই ঘটনাটোৰ সৈতে জড়িত বা সংগঠিত কৰিলে তেওঁলোকৰ আমি কিছু ক্লু পাইছোঁ আৰু খুব সোনকালে আমি শীঘ্ৰেই তেওঁলোকক কৰায়ত্ব কৰিব পাৰিম খুব সোনকালে কৰায়ত্ব কৰিব পাৰিম বুলি আমি ভাবিছোঁ আৰু তেওঁলোকক বিৰুদ্ধে আমি কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি তৎপৰ হৈ আছোঁ নাই আমি দুই এজন মানুহক আমি সোধপোছ কৰি আছোঁ এই সংক্ৰান্তত আৰু প্ৰকৃত দোষী যি আছে এই ঘটনাটো যি ঘটনা এইটোৰ লগত জড়িত আছে আমি কিছু ক্লু পাইছোঁ আমি সেইটোৰ ওপৰত কাম কৰি আছোঁ আৰু সোনকালে আপোনালোকে তাৰ ৰিজাল্ট পাব নাই এতিয়া মই আপোনালোকে ঠাউকতে মই ক'ব নোৱাৰিম আমি সেইটো অনুসন্ধান কৰি আছোঁ আৰু আপোনালোকে সোনকালে এইটোৰ ওপৰত ৰিজাল্ট পাব নাই আমি দুই এজন ব্যক্তিক আমি এতিয়া তদন্তৰ খাতিৰত সকলো কথা আপোনালোকক অৱগত কৰিব নোৱাৰিম কিন্তু আমি এটা কথা ক'ব পাৰোঁ যে এই ঘটনাটো যিসকলে প্ৰাইম একিউজাৰ যিসকলে সংগঠিত কৰিলে শীঘ্ৰে আমি তেওঁলোকক আইনৰ আওতাত আনি তেওঁলোকক কৰায়ত্ব কৰি আমি তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা ল'বলৈ আমি তৎপৰ হৈ আছোঁ আৰু শীঘ্ৰে আপোনালোকে ৰিজাল্ট পাব তেওঁলোকে কৈছে গোটেই বিষয়বিলাক আমি তদন্তৰ আওতাত আছে আৰু এইটো তদন্তটো এতিয়া চালুকীয়া অৱস্থাত আছে এতিয়া আমি একো ক'ব নোৱাৰোঁ কিন্তু এটাই কথা ঠিক যে তেওঁলোকক আমি দোষীক আমি কঠোৰ শাস্তি দিমেই আৰু ইয়াৰ এই যে সাধাৰণ নাগৰিকৰ যিটো নিৰাপত্তা আৰু যিটো তেওঁলোকে খৰ্ব কৰিবলৈ চেষ্টা কৰিছে তাৰ বিৰুদ্ধে আমি মহানগৰ আৰক্ষী কঠোৰ হৈ আছোঁ আৰু তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰতম আইনগত ব্যৱস্থা ল'ম নাই সেইখিনি প্ৰচেছ এতিয়া চলি আছে আৰু বাকী আমি তদন্ত আমাৰ জোৰ তদন্ত আমি চলাই আছোঁ আৰু আমি আপোনালোকে সোনকালে ইয়াৰ আপুনি তাৰ প্ৰগতি আপুনি লাভ কৰিব আৰু সময়ত আপোনালোকক জনাম 9 বজাতে এই ধৰণৰ ঘটনা যাৰ কাৰণে এতিয়া শংকিত হৈছে ইয়াৰ লোকসকল ওচৰৰ পাজৰৰ যিসকল চাওক এটা কথাই আছে যে ঘটনাটো যিটো অতি দুৰ্ভাগ্যজনক ঘটনা এনেকুৱা ঘটনা এটা সংঘটিত হৈছে আৰু আমাৰ কাম হ'ল যে ইয়াৰ লগত যিসকল জড়িত আছে তেওঁলোকক আমি ধৰি তেওঁলোকক আইনগতভাৱে যি শাস্তি দিয়াব লাগে তাক ব্যৱস্থা কৰা আৰু সেইটো আমি কৰি আছোঁ আৰু মহানগৰৰ লোকসকলৰ যিটো জীৱন আৰু নিৰাপত্তাৰ দায়িত্ব আমাৰ আছে তাৰ কাৰণে আমি ৰেছপনচিবল আৰু তাৰ কাৰণে আমি কাম কৰিম নাই চাওক আমি যেতিয়া কোনোবা এটা তদন্ত আৰম্ভ কৰোঁ আমি এটা পূৰ্বানুমান লৈ নকৰোঁ আমি সকলো অপশ্যনছ খোলা ৰাখোঁ ধৰক আপোনালোকেও আমাৰ সাংবাদিক বন্ধুসকলো আছে আপোনালোকৰ লগতো যদি এনেকুৱা কিছুমান থাকে আমি সকলোৰ পৰা আমি মানে সম্পূৰ্ণ মুকলিভাৱে আমি তদন্ত কৰিছোঁ আৰু তদন্তৰ আওতাত যিয়ে আহে তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা আমি হাতত ল'ম এনেকুৱা কিবাটো আছিলে নেকি যে স্পেচিফিক কিবা এনেকুৱা জানিব পৰা গৈছে যে 2 লাখ টকা কিবা সেইটো বিচাৰিছিলে সেইটো এনেকুৱা কিবা এটা আছে নেকি নাই আমি গোটেই বস্তুটো তদন্ত কৰি আছোঁ আৰু মই ব্যক্তিগতভাৱে তেওঁলোকক চিনি পাওঁ তেওঁলোকৰ লগত কথাও পাতিছোঁ আৰু গোটেইখিনি বস্তু যি কথা আমি তদন্তৰ কাৰণে আনিব লাগে সকলোখিনি তথ্য লৈ আমি কাম কৰি আছোঁ আৰু মই সেইকাৰণেই কৈছোঁ যে আমি শীঘ্ৰেই আমি ইয়াৰ এটা মানে ৰিজাল্ট এটা আপোনালোকৰ আগত আমি পাব